উবা নৰলোক হৰি ভজিব বুলিহে কৈছে। তেওঁ উবা অসমৰ মানুহ, উবা ভাৰতৰ মানুহ, উবা সংঘ, অনাসংঘ, বামুণীয়া, কীৰ্তনীয়া, সত্ৰ সমাজৰ বুলি উল্লেখ কৰা নাই। শংকৰদেৱে বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহ তৰণৰ কাৰণে ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰি থৈ গৈছে। ব্যাকৃত ভাগৱত অসমীয়ালৈ অনুবাদ কৰি থৈ গৈছে, যাতে জীৱশ্ৰেষ্ঠ মানুহ কৰিবৰ কাৰণে। যাৰ দৰ্শনৰ ওপৰত অধ্যয়ন কৰি মহামানৱ মহাত্মা গান্ধীয়ে মন্তব্য কৰিছে কি বুলি? What Shankardeva was alone able to do, nowadays the whole army of the English knowing people cannot do. বিশ্বত এতিয়ালৈকে যিমানবিলাক গুৰু আবিৰ্ভাৱ হ'ল, শংকৰদেৱে বিশ্ব মানৱৰ কাৰণে যিমান অমূল্য অৱদান দি থৈ গৈছে, পৃথিৱীৰ কোনো গুৰুৱে দিব পৰা নাই। আৰু সেইজন গুৰু অসম মাতৃৰ বুকুত জন্ম লাভ কৰাৰ কাৰণে মহামানৱ মহাত্মা গান্ধীয়ে অসমবাসীক ভূয়সী প্ৰশংসা কৰিছে কি বুলি? আছামিজ ইনডিড ফৰ্চুনেট ফৰ শংকৰদেৱ হেজ 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya. মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিলোঁ, শংকৰদেৱে 500 বছৰৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে। অসমবাসী সঁচাকৈয়ে ভাগ্যৱান। কিন্তু আজি গুৰুজনাৰ দৰ্শন সঠিকভাৱে অধ্যয়ন নকৰাৰ কাৰণে আমাৰ মাজতে বিশৃংখল হৈ আছে। আমাৰ মাজতে আমি একেখন গাঁৱতে একেখন সমাজতে আমি একেলগে খাব পৰা শুব পৰা থকা ব্যৱস্থাটো আমাৰ হোৱা নাই। এয়া আমাৰ কাৰণে দুৰ্ভাগ্য। যে কি নহওক, শংকৰদেৱে গোটেই নৰ সমাজক শুনা নৰলোক বুলি কৈছে। এতিয়া গোটেই নৰ সমাজক কৈছে, চোৱা তোমালোকে উদ্ধৱৰ দৰে মহন্তৰো জীৱনত কেনেকুৱা দুখ কষ্ট ভোগ কৰিছে, তুমি মইনো কোন? গতিকতে আমি এই বিনাশী ধন টকা পইচা পুত্ৰ ভাৰ্যাৰ মোহতেই যাতে আমি এই চিন্তামণি জন্মটো যাতে অথলে যাব দিব লগা নহয়। কাৰণ আমি বহুত সাধনাৰ ফলত 84 জুনি অতিবাহিত কৰি আহি পৰম সৌভাগ্যৰ বলত আমি মানুহৰ দেহাটো পাইছোঁ। এই মানৱ দেহাটো পাই আমি বিনাশী সম্পদৰ মোহতে যাতে আত্মনিয়োগ কৰিব লগা নহয়। কাৰণ মাধৱদেৱে আমাক কৈছে, হৰিষি কেৱলে সঁচা মাত্ৰ ৰাম 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 অতান্ত বিনে মিছা যত দেখি শুনি মানে। আমি চকুৰে যিমান দেখিছোঁ, কাণেৰে যিমান শুনিছোঁ, চব মিছা। আজি আছে কাইলৈ নাই। কেৱল হৰিহে সঁচা। কিন্তু আমি কি কৰিছোঁ? যিটো মিছা তাক আশা কৰি ৰাম 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 দুৰাচাৰ মন মৰস কেন অজ্ঞানে। আমি মনটোক সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে, আজিৰ দৰে সাধু সমাজলৈ নহাৰ কাৰণে, আজিৰ দৰে ভাগৱত শাস্ত্ৰ নুশুনাৰ কাৰণে আমি মিছাৰ পিছত দৌৰি আছোঁ। আজি আমাৰ ধন টকা পইচা পুত্ৰ ভাৰ্যাৰ স্নেহত আমি দৌৰি ফুৰিছোঁ। কিন্তু ভাগৱতী কি বুলি কৈছে? পুত্ৰ দ্বাৰা গৃহবাস এৰাতৈ অভিলাষ সবে সপোন নিধি প্ৰায় যত দেখা ধন ধান যেতিক্ষণে যাইবে প্ৰাণ সংগে একৰতিও নাযায়। আজি আমি যিবিলাক ধন ধান টকা পইচা মোহত মোহিত হৈ নামঘৰলৈ নাহোঁ, ভকতৰ সংগলৈ নাহোঁ, ঈশ্বৰৰ কথা শুনিবলৈ নাহোঁ, কিন্তু সেইবিলাক মৰিব সময়ত এৰতিও নিব নোৱাৰে বুলি কৈছে। আমাৰ আইসকলে বেছি বুজি পাব দেই, এইটো পুনৰ হিচাপ। আগৰ দিনত চৰতিয়ে একনা খোল অনাই এভৰি বা এতোলা, আমাৰ আইসকলৰ ডিঙিয়ে কাণে নাকে হাতে কেইবা তোলাও পিন্ধি থাকে। কিন্তু যিদিনাখন যাবৰ সময় হ'ব, ইমান দিনৰ পৰা পিন্ধি আছিলে বুলি দূৰতিমান দি নুপঠিয়াই, চব আগতীয়াকৈ খুলিব দেই। গতিকে সোণৰ মালবিলাক আগতে খুলি ল'ব। গতিকে আমাক গুৰুজনে কৈছে, যিটো বস্তু তুমি নিব নোৱাৰা সেইটো মোহতে নাথাকিবা। আজিৰ দিনটোত আপোনালোকে নিমন্ত্ৰণ পাই ঘৰৰ কাম বিষয়ৰ কামক বুঢ়াই দি
আজি যদি আজিৰ অনুষ্ঠানলৈ নাহে, গতিকে পৰকালত ধনৰ অভাৱত আপোনাৰ মোৰ জীৱটোৱে পিছৰ কালত কান্দিব লাগিব। জীৱৰ মৃত্যু নাই, কৰ্মফলে ঘূৰি থাকে, প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ। প্ৰাৰব্ধ পুণ্যলৈ আজি আপোনালোকৰ এইখন গাঁৱত যিসকল লোকে বসবাস কৰিছে, যি বেছি পুণ্য লৈ আহিছে, সি চবতকৈ বেছি ওপৰত থাকিব। যি মধ্যম পুণ্য লৈ আহিছে সি মধ্যমত থাকিব, যি কম পুণ্য লৈ আহিছে সি কমত থাকিব। গাঁও একেখনেই, পৰিৱেশ একেটাই, কিন্তু আমাৰ সুখ দুখৰ এয়াই হৈছে বৈষম্যতা। গতিকে আমাৰ পূৰ্ব পুণ্য যি বেছি লৈ আহিছে ইয়াত বেছি সুখত আছে, মধ্যম লৈ অহাখিনি মধ্যমত আছে, কম পুণ্য লৈ অহাখিনি কমত আছে। গতিকে এই জন্মত আপোনালোকে যিখিনি ঘটিব, এতিয়া এজন চাকৰি কৰা মানুহে মে' মাহত কোন মাহৰ দৰমহা ভোগ কৰি আছে? এপ্ৰিল মাহৰ দেই। এতিয়া এজন চাকৰি কৰা মানুহে এপ্ৰিল মাহৰ দৰমহাটোহে মে' মাহত ভোগ কৰি আছে। মে' মাহৰ দৰমহাটো জুন মাহতে ভোগ কৰিব। আমাৰ জীৱটোৱে পূৰ্ব জন্মৰ পুণ্য ফলটোহে, এই সুখ বা দুখৰ ফলটোহে এই জন্মত ভোগ কৰি আছে। এই জন্মৰ পিছৰ জন্মলৈ লৈ যাব। সেইকাৰণে কৈছে যে নকৰিও জন্ম বৃথা, শুনাইতো কৃষ্ণ কথা, ফুৰা ৰাম নাম গলে বান্ধি, ঐত্য আয়ু পাতক হইলে, ঘূৰ পৰ লোকে গইলে, আকে লাগি মৰিবা কান্দি। আজিৰ এইখন গাঁৱত বসবাস কৰি আজিৰ দিনটোত ইয়ালৈ নাহি যদি অন্য আলজাল কথা দেখুৱাই পেলাই যদি আমি আঁতৰি থাকোঁ, আমাৰ জীৱটোৱে আজিৰ তাৰিখত ঘটিব লগা ধনটোৰ অভাৱৰ কাৰণে পিছৰ জন্মত গৈ কান্দিব লাগিব। আজি আপোনালোকৰ টিপাম গাঁৱত বহুত কান্দি আছে, বহুতে কান্দি আছে। আমাৰ ভাগৱতৰ মতে, বেদৰ মতে কেনেকৈ কান্দিছে? অৰ্থনীতিয়ে কৈছে অভাৱ অসীম, নিৰ্দিষ্ট অভাৱবিলাক সীমিত। মুখ্যতম অভাৱ তিনিটা: অন্ন, বস্ত্ৰ, সংস্থাপন। আমাৰ অভাৱৰ সীমা নাই, কিন্তু মুখ্যতম অভাৱ তিনিটা: অন্ন, বস্ত্ৰ, সংস্থাপন। আজি টিপাম গাঁৱৰ চাৰিসীমাত বসবাস কৰি থকা কোনোবা গৃহস্থীয়ে দুবেলা দুমুঠি মনে ভবা মতে খাব নোৱাৰাৰ কাৰণে, ল'ৰা ছোৱালীক খুৱাব নোৱাৰাৰ কাৰণে কাষৰ মানুহঘৰে আজাদিত নিজেও খাইছে, ল'ৰা ছোৱালীকো খোৱা দেখি অভাৱী ঘৰে কান্দি আছে। বস্ত্ৰ, সমাজত খাপ খোৱা বস্ত্ৰ এযোৰ নিজে পিন্ধিব নোৱাৰাৰ কাৰণে, ল'ৰা ছোৱালীক পিন্ধাব নোৱাৰাৰ কাৰণে কাষৰ মানুহঘৰে নিজেও পিন্ধিছে, ল'ৰা ছোৱালীকো পিন্ধোৱা দেখি অভাৱী ঘৰৰ মানুহে কান্দি আছে। সংস্থাপন, এতিয়া থকা ঠাইত চুইচ টিপিলে ফেন ঘূৰিব লাগে, চুইচ টিপিলে বিদ্যাত পানী কম হ'ব লাগে, চুইচ টিপিলে আপোনাৰ পানী আহিব লাগে, মানে পোহৰ আহিব লাগে। কোনোবাই সকলো অভাৱ পূৰ্ণ কৰি বাস কৰিছে, কাষৰ মানুহবোৰে সিমানখিনি অভাৱ পূৰণ কৰিব নোৱাৰি কান্দি আছে, ইত্যাদি ইত্যাদি। এয়াই হৈছে কৰ্মফলৰ সুন্দৰ নিদৰ্শন, মনত ৰাখিব। গতিকে আমাৰ কৰ্মৰ লগত সুখ আৰু দুখটো জড়িত হৈ থাকে। কৰে শুভা শুভ কৰ্ম গুণৰ ইচ্ছাই, কৰ্মফলে জীৱে সুখ দুখ পায়। কৰ্মৰ লগত সুখ আৰু দুখটো জড়িত আছে, সীমা একেটাই। এঘৰে কুঁহিয়াৰ ৰুইছে, এঘৰে তিতা কেৰেলা ৰুইছে। এতিয়া কুঁহিয়াৰ ৰোৱা ঘৰৰ কুঁহিয়াৰ ৰস খোৱা দেখি তিতা কেৰেলা ৰোৱাজনে যদি ভগৱানক কয় মোকো এগিলাচ কুঁহিয়াৰ ৰস খোৱাব, পাৰিব নেকি বাৰু? তেওঁ ৰুওঁতেই তিতা কেৰেলা ৰুইছে। আপুনি জীয়াই থাকোঁতেই মানুহৰ লগত কাজিয়া কৰি থাকে, শাহু বোৱাৰীৰ মাজত কাজিয়া কৰি থাকে, ককাই ভাইৰ মাজত কাজিয়া কৰি থাকে, সমাজৰ মাজত কাজিয়া কৰি থাকে, কাৰোবাক হিংসা কৰি থাকে। যিবিলাকে জীয়াই থাকোঁতে এনেধৰণৰ বেয়া কৰ্মবিলাক কৰি আছে, ভগৱানে ওপৰৰ পৰা চাই পেলাই হাঁহি থাকে। তোমালোকক চাৰিমুঠি জীৱৰ ভিতৰত জীৱশ্ৰেষ্ঠ মানুহৰ জন্ম দিলোঁ, পৰিয়ালত মিলা প্ৰীতিৰে থাকিবৰ কাৰণে, সমাজত মিলা প্ৰীতিৰে থাকিবৰ কাৰণে, ঐক্য সম্প্ৰীতিৰ মাজত বাস কৰিবৰ কাৰণে তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰি আছে। এইবাৰ একেবাৰে জেগাত দি দিম আৰু যিমান কৰা কৰি থাকিবা। কাৰোবাৰ শাহু বোৱাৰীৰ মাজত কাজিয়া কৰাৰ স্বভাৱ আছে যদি আজি এৰিব দেই। কাজিয়া কৰি থাকিব পাৰিব, কিন্তু দুইজনীয়ে কুকুৰৰ জন্ম ল'ব লাগিব। ককাই ভাইয়ে কাজিয়া কৰিব পাৰিব, কিন্তু কুকুৰৰ জন্ম ল'ব লাগিব। না ভুক্তং ক্ষয়তে কৰ্ম কল্প কৌতিষ্ঠতে অপি অৱশ্যমেব ভুক্তৈবং কৃতঃ কৰ্ম শুভাশুভম। কৰ্মৰ দুটা ভাগ, এটা ভাল আৰু বেয়া।
আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? বেয়া এৰি ভাল ল'বৰ কাৰণে। বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী। আপুনি জীৱনত যেতিয়ালৈকে বেয়া এৰি ভাল ল'ব নোৱাৰিব তেতিয়ালৈকে জীৱনত আপুনি উন্নতি কৰিব নোৱাৰিব, সুখ শান্তিত ভোগ কৰিব নোৱাৰিব, ভগৱানে আপোনাক কেতিয়াও ভালত ৰাখিব নোৱাৰিব। গতিকে আমি বেয়াবিলাক এৰি ভাল ল'বৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। এইটোৱে হৈছে বৈজ্ঞানিক দৃষ্টিভংগী। গতিকে আমি জীয়াই থকা কেইদিন শান্তিত থাকিব লাগিব। মৰিলে তেতিয়া সৎগতি পাব। জীৱৰ মৃত্যু নাই, হয় সৎগতি নহয় অধোগতি। জীয়াই থাকোঁতে যি অশান্তিত আছে মৰিলে সেইটো জীৱ অধোগতি যাব। জীয়াই থাকোঁতে যি শান্তিত আছে সি মৰিলে সৎগতি পাব। এয়াই হৈছে ভাগৱত দৰ্শন। গতিকে আমাক ভগৱানে কৈছে যে ধন জন যত জীৱন যৌৱন জানা সবে অশ্বাসত। তুমি যিবোৰ দেখিছা, আজি স্বামী আছে কালিলৈ নাথাকিবও পাৰে, আজি ভাৰ্যা আছে কালিলৈ নাথাকিব পাৰে, আজি পিতৃ মাতৃ আছে কালিলৈ নাথাকিব পাৰে, আজি পুত্ৰ কন্যা আছে কালিলৈ নাথাকিব পাৰে। গতিকে আজি আছে কালিলৈ নাই। মা পদে নেতিবাচক নাই, ইয়া পদে ইতিবাচক আছে। যিটো বস্তু আজি আছে কালিলৈ নাই সেইটোৱে মায়া। গতিকে আমাৰ দেহটো আজি আছে কালিলৈ নাই। গতিকে এই আজি আছে কালিলৈ নথকা দেহটোক লৈ যাতে আমি গৰ্ব কৰিব লগা নহয়, অহংকাৰ কৰিব লগা নহয়। ধন টকা পইচা আজি আছে কালিলৈ নাই, পিতৃ মাতৃ আজি আছে কালিলৈ নাই, এইবিলাকক লৈ যাতে আমি কোনো কালেই অহংকাৰ কৰিব লগা নহয়। গতিকে অহংকাৰ আমাৰ 5টা প্ৰকাৰে আমাৰ মনত অৱস্থান কৰে। এই 5 প্ৰকাৰ অহংকাৰে যাতে আমাৰ কাৰো হৃদয়ত যাতে অৱস্থান কৰিব নোৱাৰে তাৰ কাৰণে ভাগৱত শুনি সচেতন হ'ব দেই। আমাৰ বেদৰ মতে 5টা অহংকাৰে আমাক ভক্তি কৰিব নিদিয়ে, আজিৰ দৰে নামঘৰলৈ আহিব নিদিয়ে, ভকতৰ সময়লৈ আহিব নিদিয়ে। কি কি? জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱনম এব চ যত স্তুতি বৰ্ধেত পঞ্চতৈ ভক্তি কাণ্ঠকঃ। এই 5টা ভকতিৰ কাঁইট বুলি কৈছে। জাতি, মই উচ্চ জাতিৰ মানুহ বুলি যদি কোনোবাই জাতিক লৈ গৰ্ব কৰে তেতিয়া তেওঁ সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নোৱাৰে। জাতি বিদ্যা, মই গাঁওখনৰ ভিতৰত মোতকৈ ডিগ্ৰীধাৰী মানুহ আৰু দ্বিতীয় নাই, এই বুলি পুথিগত ডিগ্ৰীক লৈ যদি কোনোবাই অহংকাৰ কৰে সি সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নোৱাৰে। জাতি মহতঞ্চ, মই গাঁওখনৰ ভিতৰত আটাইতকৈ ধনী মানুহ, ধন টকা পইচাক লৈ যি গৰ্ব কৰে সি মানুহ সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নোৱাৰে। ৰূপ, চেহেৰা ভাল হ'লেও আমাৰ কিছুমান মানুহে দেখিবলৈ বগা চগা ধুনীয়া হ'লে ক'লা মানুহক মাতিবলৈ নোখোজে, নাচায়। তেনেকুৱা স্বভাৱ আছে যদি এৰিব দেই। কাৰণ ৰূপ সৌন্দৰ্যটো আপোনাৰ পূৰ্বজন্মৰ সাধনাৰ বলতহে আপুনি এই জন্মত ধুনীয়া বগা ছোৱালী এজনী হৈ, ধুনীয়া বগা চগা বোৱাৰী এজনী হৈ, ধুনীয়া বগা ডেকা ল'ৰা বা এজন মানুহ হৈ আপুনি সমাজত প্ৰতিষ্ঠিত হৈছে। এইটো আপোনাৰ পূৰ্বজন্মৰ সাধনাৰ কাৰণে দিছে। সেই সাধনাৰ বলত আপোনাক ভালকৈ পঠিওৱাৰ কাৰণে যদি আপুনি দেখিবলৈ ধুনীয়া হৈ পেলাই যদি অহংকাৰ কৰি পেলাই যদি অলপ বেয়া মানুহক যদি অকল কোলা মোলা মানুহক মাতিব নোখোজে, আপোনাৰ মানে সুন্দৰক বান্দৰ কৰিবলৈ ভগৱন্তৰ বেছি সময় নালাগে। মনত ৰাখিব দেই। আপুনি মইনো কোন? দেৱৰ্ষি নাৰদে এদিন গৈ বৈকুণ্ঠত ভগৱানৰ লগত সংলাপ কৰি আছিলে। প্ৰসংগতে কৈ দিলে কি বুলি? প্ৰভু, মোৰ সমান সৌন্দৰ্যৱান ব্যক্তি মৰ্ত্যত আৰু দ্বিতীয়জন নাই। কথা প্ৰসংগতে ক'লে, কোৱাতে কৃষ্ণই মিচিককৈ হাঁহি মাৰি ক'লে, নাৰদ, এইটো কথা যিটো মোৰ আগতে ক'লা আৰু দেই, এইটো কথা আনৰ আগত নক'বা। নাৰদে মনে মনে থাকিলে। নামি অহাৰ লগে লগে তেওঁ পুনৰ আকৌ ভাতটো আহি গ'ল। মই দেখিবলৈ ধুনীয়া, এইটো ক'লেও দুখ লাগে নেকি? কৃষ্ণই ভাবিলে, আকৌ ইয়াৰ অহংকাৰ আহিলে। কৃষ্ণটো চবৰে হৃদয়তে থাকে, আপুনি কি ভাবে, কি কয়, কি চিন্তা চব গম পাই থাকে। আমাৰ লগত 14জন সাক্ষী 2জন কেৰণী লৈ বহি আছে। তেওঁ মাধৱদেৱে ঘোষাত লিখিছে, তুমি মোক ভাণ্ডা তোমাকো মই ভাণ্ডো, 14 সাক্ষীক ভাণ্ডিবা কোনো উপায়। আমাৰ লগত 14জন সাক্ষী থৈছে ভগৱানে। চকুৰ লগত সূৰ্য দেৱতাক থৈছে, কাণৰ লগত দগদিক পাল, নাকৰ লগত অশ্বিনী কুমাৰ, মুখৰ লগত অগ্নি দেৱতা, জিভাৰ লগত বৰুণ দেৱতা, ছালৰ লগত বায়ু দেৱতা,
হাতৰ লগত ইন্দ্ৰ দেৱতা, ভৰিৰ লগত বিষ্ণু দেৱতা। ভৰিত বিষ্ণু থাকে কাৰণে আমি ভৰিত সেৱা কৰোঁ, মনত ৰাখিব। গুহ্যৰ লগত মিত্ৰ দেৱতা, লিংগৰ লগত প্ৰজাপতি, বুদ্ধিৰ লগত ব্ৰহ্মা, চিত্ৰৰ লগত বাসুদেৱ, মনৰ লগত চন্দ্ৰ, অহংকাৰৰ লগত ৰুদ্ৰ। এই 14জন সাক্ষী আৰু 2জন কেৰেণী, চিত্ৰ আৰু গুপ্ত। 14 ভুৱনে লোক আছে যত মানে, সবাহাৰে ন্যায় নীতি দেখে বিদ্যমানে। চিত্ৰগুপ্ত নামে দুয়ো লিখক নিৰ্ভয়, সবাহাৰে পাপ পুণ্য তেৰেজ কৰে। গুপুত পাপক গুপ্ত লিখকে লিখয়, দেখা মানে পাপচিত্ৰ লিখন্ত নিশ্চয়। 14জন সাক্ষীদাৰ ঠাকৈৰ লগত, ভাঙিব নোৱাৰে পাপ পুণ্য আছে যত। আমাৰ শাস্ত্ৰই কৈ দিছে যে আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে কিমান ভাল কাম কৰি পুণ্য অৰ্জন কৰিছে আৰু কিমান বেয়া কাম কৰি পাপ অৰ্জন কৰিছে, চব প্ৰতিবেদন লিখা থাকিব। চিত্ৰই দেখা পাপটো লিখে, গুপ্তই নেদেখা পাপটো লিখে। মই এতিয়া আপোনালোকে চবেই মোৰ মুখলৈ চাই আছে, মই কৈ আছো, মই ভাবিছো ঠিকেই, চবেই শুনি আছে ভালকে। পিছে কোনোবাই আকৌ মোৰ মুখলৈ চাই আছে, মনে মনে ভাবিছে চাহ একাপ খাবলৈ মন গৈছিলে, তামোল এখন খাবলৈ মন গৈছিলে, নাই বা এতিয়া মানে খোৱাৰ সময় পাৰ হৈ গৈছে, ঘৰত ল'ৰা ছোৱালীকেইটা এৰি থৈ আহিছো, কেনেকে খাইছে, কি কথা ইত্যাদি কোনোবাই মনে মনে ভাবি আছে। তেতিয়া গুপুত কেৰেণীয়ে ক'ব, কল্পনাই চাই থকাও হয়, মিনতীয়ে চাই থকাও হয়, কিন্তু মনে মনে এইকেইটা কথা ভাবি আছে। যাদৱো থকা হয়, মাধৱো থকা হয়, কিন্তু এইকেইটা কথা এনেকে মনেকে ভাবি আছে। গতিকে আপোনাৰ মনটো কৃষ্ণ কথাৰ পৰা আঁতৰাই নিব পাৰিলেহে ভগৱানে নম্বৰটো কমাই দিব পাৰিব। সেইকাৰণে অৰ্জুনক কৈছে, টিপাম নামঘৰৰ উদ্যোগত অনুষ্ঠিত কৰা ভাগৱতলৈ অহা সকলোৱে যদি একান্ত মনে ভাগৱত শুনি দিয়ে, চবকে যদি মই সমান নম্বৰ দি দিব লাগে, মোৰ জীৱক লৈ কৰা মায়াৰ বজাৰখনেই বন্ধ হৈ যাব। সেইকাৰণে আপোনালোকক কাৰোবাক অন্য কথা ভবাই দিব, চাহ তামোল খোৱা কথা, গ্ৰাম্য কথা পতাই দিব দেই। এতিয়া হঠাং য়ত্ৰতিয়ে নপ্ৰতিয়ে স্বাত্মানি তৎ অবিদ্যাত্মানো যথা যাভাসু যথা তমঃ। হে অৰ্জুন, মই মায়া নামৰ শক্তি দ্বাৰা যদি মানুহৰ মনটো মানে মিছাৰ ফালে ঠেলি দিব নোৱাৰোঁ, তেতিয়া মই মানুহক নম্বৰ কমাই দিব নোৱাৰিম। সেইকাৰণে আপোনালোকে সজাগ হ'ব, যাতে কাষৰ মানুহজনে কিবা ক'লেও আপুনি ক'ব এতিয়া এইবোৰ কথা নাপাতিব, এতিয়া ঈশ্বৰৰ কথা শুনিবলৈ আহিছে, ঈশ্বৰৰ কথা পাতক, অন্য কথা অন্য সময়ত পাতিম। যদি আপুনি কথা পতাৰ কাৰণে আপুনি তাতে ভাগ লৈ পেলাই ওচৰৰ মানুহজনক যদি কৃষ্ণ কথা শুনাত আপোনাৰ গ্ৰাম্য কথাই নিষেধ কৰে, তেতিয়াহ'লে সেই কথা পতা কিজনৰ কি হ'ব, পাপ আয় পৰপীড়ন। আপুনি ইয়াত বহি থাকিও পাপ লৈ যাব, কাৰণ আপোনাৰ কথাই আনক আঘাত দিছে। এয়া হৈছে ভগৱন্তৰ মায়াৰ খেলা, মনত ৰাখিব কথাটো। গতিকে এতিয়া দেৱৰ্ষি নাৰদৰ নামি অহাৰ লগে লগে এই মনৰ ভাৱটো হৈ গ'ল, মই ধুনীয়া কাৰণে মই এইটো কথা ভাবিলোঁ।